ভাষা এইখন অসমত বলবৎ হ'বৰ কাৰণে আমি ৰাজপথত আজি আন্দোলন কৰিছোঁ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আৰু সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৰ্তমান চৰকাৰী মাধ্যমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান এই দুটা বিষয়ত অসমীয়া মাধ্যম বা মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ যি সিদ্ধান্ত চৰকাৰখনৰ যিটো হতকাৰী সিদ্ধান্ত এই হতকাৰী সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি ধাৰাবাহিকভাৱে আমি জিলা ছাত্ৰ সন্থাই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এইখন চৰকাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অত্যন্ত পুতৌজনক মন্তব্য দিয়া পৰিচিত হৈছে অত্যন্ত গৰিহণাৰ যোগ্য আৰু এইখন চৰকাৰ বিৰুদ্ধে আমাৰ ধাৰাবাহিক আন্দোলন চলি থাকিব আৰু এই আন্দোলনৰ পৰিপ্ৰেক্ষিতত যদি এইখন ৰাজ্য চৰকাৰে এইগৰাকী শিক্ষামন্ত্ৰীয়ে যদি এই কথা নুশুনে এই হতকাৰী সিদ্ধান্ত বাতিল নকৰে তেতিয়া ভৱিষ্যতৰ দিনত আমি জিলা ছাত্ৰ সন্থাই জংগী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম। অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 10খন আঞ্চলিক ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চুচুৰাই শিক্ষামন্ত্ৰী অপদাৰ্থ অকৰ্মান্য লাজ নোহোৱা শিক্ষামন্ত্ৰীৰ পুতলিকা আমি দাহ কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত মাতৃভাষা মাধ্যম সম্পৰ্কত কেবিনেটৰ সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানেই নহয় সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ইয়াতকৈ জংগী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম আৰু তাৰ লগে লগে আইৰ মুখৰ ভাষা কোনোবাই লৈ যাব তাৰ লগে লগে মাতৃভাষা শেষ কৰি দিব এই কথা কোনো কাৰণতে মানে গ্ৰহণযোগ্য নহয় আৰু সেইকাৰণে কৈছোঁ মাতৃভাষাৰ ওপৰত হাত দিয়া অসম চৰকাৰে বন্ধ কৰক আৰু আহি থকা দিনত সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ জংগী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। আজি আইৰ মুখৰ ভাষা বিচাৰি আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। অসমৰ কেবিনেটৰ ৰাজ্য চৰকাৰখনৰ কেবিনেটে এটা হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমীয়া মাধ্যম আৰু চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান অসমীয়া মাধ্যম বা মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম প্ৰচলন কৰি ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়াৰ যি ব্যৱস্থা ৰাজ্য চৰকাৰখনৰ যিটো হতকাৰী সিদ্ধান্ত এই সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি শিক্ষামন্ত্ৰীগৰাকীয়ে আজি প্ৰতিকৃতি দাহ কৰি আজি কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এইখন চৰকাৰে মাতৃভাষাক লৈ যি হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এনেকুৱা হতকাৰী সিদ্ধান্ত কোনোদিনে কেতিয়াও হোৱা নাই আৰু অসমত মাতৃভাষা মাধ্যম জীয়াই ৰাখিবৰ কাৰণে ভাষাটো জীয়াই ৰাখিবৰ কাৰণে পূৰ্বতে শ্বহীদ হৈছিল। গতিকে আমি সেইকাৰণে আমি পুনৰ আজি ৰাজপথত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ধাৰাবাহিকভাৱে আমাৰ আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ আছে। আগন্তুক দিনত এইখন ৰাজ্য চৰকাৰৰ যিগৰাকী শিক্ষামন্ত্ৰী তেওঁলোকে যি হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে মাতৃভাষা মাধ্যমক লৈ এই মাধ্যমক লৈ তেওঁলোকৰ সিদ্ধান্ত অচিৰেই যদি বাতিল নকৰে আমি অতি শীঘ্ৰে আমি জিলা ছাত্ৰ সন্থাই ইয়াতকৈ কিন্তু জংগী ৰূপায়ণ কৰিবৰ কাৰণে কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য।